হৈছে 250 ফুট তলত বাগৰি পৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰ বাছ আৰু যাত্ৰীবাহী ট্ৰেভেলাৰ বাগৰি পৰাৰ ফলতেই 15 জনকৈ লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে দুৰ্ঘটনাৰ প্ৰতিটো তথ্য মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ দেশ কপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ট্ৰেভেলাৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 15 জনকৈ লোকৰ 17 জন যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰ বাগৰি পৰিছে 250 ফুট তলত বৰ্তমান পৰ্যন্ত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 8 জনকৈ লোকক সংকটজনক অৱস্থাত 8 জন লোকক উদ্ধাৰ কৰা হৈছে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে যাত্ৰী ভৰ্তি ট্ৰেভেলাৰ উদ্ধাৰ অভিযান অব্যাহত আছে বৰ্তমান মুহূৰ্তত উদ্ধাৰ অভিযান বৰ্তমান মুহূৰ্তত অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে বাহনৰ ভিতৰৰ পৰা লোকসকলক উদ্ধাৰ কৰিছে এছডিআৰএফ বাহিনীয়ে অভিযান তীব্ৰতৰ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগ ব্ৰেকিং নিউজ মুহূৰ্তত পুনৰবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আহতসকলক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আহতসকলক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে 15 জনকৈ লোকে থিতাতে মৃত্যুক আঁকোৱালি লৈছে বদ্ৰীনাথ ঘাইপথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী ট্ৰেভেলাৰ বাছ 250 ফুট তলত বাগৰি পৰিছে পুনৰবাৰ উল্লেখ কৰিছো 250 ফুট তলত অলকানন্দা নদীত বাগৰি পৰিছে ট্ৰেভেলাৰখন আৰু দেশ কপাই যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ মুহূৰ্তত দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এক্সক্লুচিভ দৃশ্যাংশ আহি পৰিছে ট্ৰেভেলাৰ দুৰ্ঘটনাত 15 জনকৈ লোকৰ মৃত্যু হৈছে এক্সক্লুচিভ দৃশ্যাংশ মুহূৰ্তত আহি পৰিছে এখন ট্ৰেভেলাৰ বাছ 250 ফুট তলত বাগৰি পৰিছে থিতাতে মৃত্যু হৈছে 15 জনকৈ লোকৰ আৰু 17 জন যাত্ৰী কঢ়িয়াই নিছিল কেইবাজনৰ অৱস্থা সংকটজনক অৱস্থাত বৰ্তমান মুহূৰ্তত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমান পৰ্যন্ত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 8 জনক চূৰ্ণ বিচূৰ্ণ হৈ গৈছে যাত্ৰী ভৰ্তি ট্ৰেভেলাৰখন দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশ পৰিস্থিতি বিৰাজ কৰিছে দেশ কপাই যোৱা ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে এখন ট্ৰেভেলাৰ বাছ যাত্ৰী ভৰ্তি ট্ৰেভেলাৰখন চূৰ্ণ বিচূৰ্ণ হৈ যোৱা পৰিলক্ষিত হৈছে 15 জন লোকে থিতাতে মৃত্যুক আঁকোৱালি লৈছে আমি দৃশ্যাংশসমূহ এই মুহূৰ্তত দেখুৱাই আছো বৰ্তমান পৰ্যন্ত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 8 জন লোকক 15 জনৰ থিতাতে মৃত্যু হৈছে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে যাত্ৰী ভৰ্তি ট্ৰেভেলাৰ বাছখন এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশ কপাই যোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ৰাজপথৰ পৰা ট্ৰেভেলাৰ বাগৰি 15 জনৰ মৃত্যু হৈছে 250 ফুট দ খাৱৈত চূৰ্ণ বিচূৰ্ণ হৈ গৈছে ট্ৰেভেলাৰখন আৰু 15 জন লোকে থিতাতে মৃত্যুক আঁকোৱালি লৈছে দুৰ্ঘটনাৰ পাছতে তৎপৰ হৈ পৰিছে প্ৰশাসন এছডিআৰএফৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে অলকানন্দা নদীত বাগৰি পৰিছে 250 ফুট তলত এই ট্ৰেভেলাৰখন ডাঙৰ খবৰ পুনৰবাৰ উল্লেখ কৰিছো দেশ কপাই যোৱা ভয়ংকৰ দুৰ্ঘটনাত 15 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ ৰাখিছে উদ্ধাৰ অভিযান বৰ্তমানে অব্যাহত ৰাখিছে আৰক্ষীয়ে মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো শেহতীয়া দৃশ্যাংশ 250 ফুট তলৰ দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰখন আৰু স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে 17 জন যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰ বাগৰি পৰিছে 250 ফুট তলত বৰ্তমান পৰ্যন্ত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 8 জনকৈ লোকক
পুনৰ উল্লেখ কৰিছো ট্ৰেভেলাৰ দুৰ্ঘটনাত থিতাতে 15 জনকৈ লোকৰ মৃত্যু হৈছে অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো কি পৰিস্থিতিৰ সৃষ্টি হৈছে কিমান ভয়ংকৰ আছিল দুৰ্ঘটনাটো এবাৰ চাওক এবাৰ লক্ষ্য কৰক দেশ কপাই যোৱা ভয়ংকৰ ট্ৰেভেলাৰ দুৰ্ঘটনাত 15 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে দ খাৱৈত বাগৰি পৰিছে 250 ফুট তলৰ দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰখন উদ্ধাৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি দৃশ্যাংশ দেখুৱাইছো অলকানন্দা নদীত বাগৰি পৰিছে যাত্ৰীবাহী ট্ৰেভেলাৰখন 250 ফুট তলত ৰাজপথৰ পৰা 250 ফুট তলত বাগৰি পৰিছে বাছখন ট্ৰেভেলাৰখন আৰু বদ্ৰীনাথ ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে 250 ফুট তলৰ অলকানন্দা নদীত বাগৰি পৰিছে ট্ৰেভেলাৰখন পুনৰবাৰ উল্লেখ কৰিছো দেশ কপাই যোৱা ভয়ংকৰ ঘটনা ট্ৰেভেলাৰ দুৰ্ঘটনাত থিতাতে 15 জনৰ মৃত্যু হৈছে 17 জন যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেভেলাৰ বাগৰি পৰিছে 250 ফুট তলত বৰ্তমান পৰ্যন্ত আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে 8 জনক চূৰ্ণ বিচূৰ্ণ যাত্ৰীবাহী ট্ৰেভেলাৰখন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এতিয়া আৰক্ষীয়ে আৰু বাহনৰ ভিতৰৰ পৰা লোকসকলক উদ্ধাৰ কৰিছে স্থানীয় SDRF বাহিনীয়ে অভিযান ক্ষিপ্ৰ কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকী আহতসকলক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ উত্তৰাখণ্ডত এই সমগ্ৰ ঘটনা সংঘটিত হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈছে ইমানেই ভয়াৱহ আছিল যে 15 জনকৈ যাত্ৰীয়ে থিতাতে মৃত্যুক খাবতি ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উদ্ধাৰ অভিযান বৰ্তমান মুহূৰ্তত অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে 15 জনকৈ লোকে একেলগে মৃত্যুক আঁকোৱালি লৈছে ট্ৰেভেলাৰ দুৰ্ঘটনাত মৃত্যু হৈছে 15 জন লোকৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে 15 জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে যাত্ৰী ভৰ্তি ট্ৰেভেলাৰখন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে Come on.